हेलो स्टूडेंट आज ये भिडिओ आम डिस्काशन करिम एसामिसर ग्रामारर विषय बहुतो स्टूडेंट आमालै मेसेज दी কৈ আছিল তেওঁলোকে एसामिसर ग्रामार কি পঢ়িব তেওঁলোকে বুজি পোৱা নাই আৰু তেওঁলোকৰ লগত গ্ৰামাৰ বল নাই গতিকে তেওঁলোকে গ্ৰামাৰ বলত বহুত প্ৰবলেম পাইছে বুলি এনেকৈ আমাক হোৱাটছএপ যোগেদি বহুতো ষ্টুডেণ্টে কৈছে সো আজি তোমালোকৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিলো যে তোমালোকে এসামিসৰ কোনবোৰ গ্ৰামাৰ পঢ়িবা আৰু সেইবোৰ গ্ৰামাৰ ক'ত পাবা এই গোটেইখিনি কথা আজি আমি এই ভিডিওটো ডিসকাশন কৰিম ভিডিওটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু গ্ৰামাৰত কিমান মাৰ্ক থাকে আৰু গ্ৰামাৰ নপঢ়িলে আমি লেটাৰ মাৰ্ক পাম নে এই গোটেইখিনি কথা আমি এই ভিডিওত ডিসকাশন কৰিম তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো তো মই যদি প্ৰথমতে ক'বলৈ যাওঁ যে গ্ৰামাৰত তোমালোকৰ 20 মাৰ্ক থাকে গ্ৰামাৰত তোমালোকৰ কিমান মাৰ্ক থাকে 20 মাৰ্ক থাকে আৰু এই 20 মাৰ্ক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে যদি লেটাৰ মাৰ্ক উঠাব বিচাৰিছা তেনেহলে তোমালোকৰ এই 20 মাৰ্ক ইম্পৰ্টেন্ট হ'ব আৰু যদি কোনোবাই পাস কৰিব বিচাৰিছা তেনেহলে তোমালোকক এই 20 মাৰ্ক দৰকাৰ হ'ব তোমালোকক গ্ৰামাৰৰ পৰা 20 মাৰ্ক আহে তো তোমালোকৰ গ্ৰামাৰত কি থাকে প্ৰত্যয় থাকে বিভক্তি থাকে আৰু কি থাকে জতুৱা ঠাঁচ মানে বাক্য ৰচনা থাকে ঠিক আছে এই তিনিটা তোমালোকৰ থাকে প্ৰত্যয় বিভক্তি আৰু জতুৱা ঠাঁচ প্ৰত্যয় একেবাৰে তোমালোকৰ সহজ হয় যে প্ৰত্যয়ৰ পৰা কেনেকুৱা ধৰণৰ আহে প্ৰত্যয় কাক বলে ক্ৰিয়া প্ৰত্যয় কি হয় তদ্ধিত প্ৰত্যয় কি হয় প্ৰত্যয়বোৰ ভাঙি দেখুৱা বুজি পাইছা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ প্ৰত্যয়ৰ পৰা আহে তো এইবোৰ ক'ত পাবা মই ভিডিওত কৈ আছো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা 2 নম্বৰ আমি ডিসকাশন কৰো যে বিভক্তিৰ বিষয়ে এতিয়া বিভক্তিৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বিভক্তিৰ পৰা তোমালোকৰ কোৱেশ্চন আহে ক্ৰিয়া বিভক্তি কাক বলে বিভক্তি কেই প্ৰকাৰৰ শব্দ বিভক্তি কাক বলে এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকৰ বিভক্তিৰ পৰা আহে আগৰ বছৰত যদি আমি পিওআইকিউ পেপাৰবোৰ চাও তেনেহলে এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকৰ বিভক্তিৰ পৰা আহে তাৰ পিছত আমি 3rd নম্বৰটো ডিসকাশন কৰিম জতুৱা ঠাঁচৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আমি যদি জতুৱা ঠাঁচৰ কথা ক'বলৈ যাওঁ সেইবোৰত তোমালোকক অৰ্থ লিখি বাক্য ৰচনা কৰিব লাগে পানীৰ তলত কাইট এনেকুৱা ধৰণৰ কিছুমান তোমালোকৰ বাক্য ৰচনা আহে ঠিক আছে তো এই গোটেইখিনি মিলি তোমালোকৰ 20 মাৰ্ক থাকে এতিয়া তোমালোকে এইবোৰ ক'ত পাবা বা তোমালোকে এইবোৰ কোনবোৰ পঢ়িবা এতিয়া তোমালোকে ইয়াৰ কাৰণে কি কৰিব পাৰা তোমালোকে পিওআইকিউ যিবোৰ আহিছে 2000 চনৰ পৰা বা 2005 10 চনৰ পৰা যিমানখিনি তোমালোকে আহিছে গোটেইখিনি তোমালোকে কৰি লোৱা তেনেহলে এটা আইডিয়াও পাবা আৰু তাৰ পৰাও ডাইৰেক্ট তোমালোকৰ আহি যায় ঠিক আছে আৰু ইয়াৰ উপৰিও তোমালোকে কি কৰিব পাৰা প্ৰি ফাইনাল পেপাৰবোৰৰ পৰা তোমালোকে চাব পাৰা যে প্ৰি ফাইনাল পেপাৰবোৰৰ কেনেকুৱা ধৰণৰ প্ৰত্যয় আহিছে কেনেকুৱা ধৰণৰ বিভক্তি আহিছে কেনেকুৱা ধৰণৰ বাক্য ৰচনা অথবা জতুৱা ঠাঁচ আহিছে বুজি পাইছা এইবোৰ তোমালোকে চাই লোৱা প্ৰথমতে কি কৰিবা পিওআইকিউ চোৱা তাৰ পিছত তোমালোকে প্ৰি ফাইনাল কোৱেশ্চন পেপাৰ চোৱা ইয়াৰ পৰাই তোমালোকৰ আহি যাব আৰু পিওআইকিউ পেপাৰবোৰ ক'ত পাবা আমি আমাৰ চেনেলত দিছো তোমালোকে ভিডিওবোৰ চাবা আমি বহুতো ডিস্ট্ৰিক্টৰ এছামিজ ইংলিছৰ প্ৰি ফাইনাল কোৱেশ্চন পেপাৰ ফিজিক্সৰ ভালে কেইটা সাবজেক্টৰ আমি তোমালোকক দিছো কেমিষ্ট্ৰি ঠিক আছে তো আমি তোমালোকক দিছো তোমালোকে আমাৰ চেনেলত গৈ প্লেলিষ্ট ভিজিট কৰি চোৱা এতিয়া তোমালোকে যদি বিচাৰা যে এই গ্ৰামাৰবোৰ প্ৰত্যয় বিভক্তি জতুৱা ঠাঁচ আমাক একেবাৰে লাগে আমাক একেবাৰে নোটটো লাগে ডাইৰেক্ট আমি পঢ়ি লম যদি কাৰোবাৰ ওচৰত পিওআইকিউ সলভ কৰা আছে এছামিজ গ্ৰামাৰৰ তেনেহলে তোমালোকে কৰিব পাৰা আৰু যিসকলৰ নাই তোমালোকৰ হাতত এতিয়া পিওআইকিউ বৰ নোট কৰাৰ সময় নাই বহুত সময় তোমালোকৰ কম আছে ঠিক আছে তেনেহলে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেন্ট মই কি কৰিছো তোমালোকৰ কাৰণে এখন পিডিএফত কি কৰিছো প্ৰত্যয় যিমানখিনি আহিছে 2000 ৰ পৰা 2024-25 লৈকে তাৰ পিছত বিভক্তি তাৰ পিছত তোমালোকৰ জতুৱা ঠাঁচ তাৰ পিছত প্ৰি ফাইনালত কেনেকুৱা ধৰণৰ তোমালোকৰ বিভক্তি আহিছে প্ৰত্যয় আহিছে জতুৱা ঠাঁচ আহিছে এইবোৰ তাৰ পিছত ইম্পৰ্টেন্ট কিছুমান তোমালোকৰ গ্ৰামাৰ এছামিছৰ গ্ৰামাৰ তো এই গোটেইখিনি লৈ আমি কি কৰিছো এখন তোমালোকৰ কাৰণে এখন গ্ৰামাৰৰ পিডিএফ আমি তৈয়াৰ কৰিছো বুজি পাইছা যদি তোমালোকক পিডিএফখন লাগে তেনেহলে পিডিএফত কি পাবা মই তোমালোকক ভিডিও দেখুৱাইছো তোমালোকে চোৱা তো আমি তোমালোকৰ কাৰণে এছামিছৰ অল গ্ৰামাৰৰ একেলগে এখন পিডিএফ প্ৰস্তুত কৰিছো যত তোমালোকে পাবা প্ৰত্যয় বিভক্তি আৰু জতুৱা ঠাঁচ তো ইয়াতে তোমালোকে কি ফিচাৰ পাবা এক নম্বৰ গ্ৰামাৰ কোৱেশ্চন উইথ এনসাৰ মানে প্ৰত্যয়বোৰ আমি দিছো তাৰ পিছত প্ৰত্যয়বোৰৰ এনসাৰবোৰ দিছো 2 নম্বৰ পাবা পিওআইকিউ গ্ৰামাৰ এণ্ড এনসাৰ পিওআইকিউ আমি 2000 চনৰ পৰা 2024 চনলৈ বনাইছো তাৰ পিছত 3 নম্বৰত বনাইছো ৰিপিটেড প্ৰি ফাইনাল গ্ৰামাৰ উইথ এনসাৰ যিবোৰ তোমালোকৰ ৰিপিটেড প্ৰি ফাইনাল গ্ৰামাৰ আহি আছে কোৱেশ্চন পেপাৰবোৰত যিবোৰ তোমালোকৰ গ্ৰামাৰ ৰিপিট হৈ আছে সেই বৰ আমি তোমালোকৰ সেই পিডিএফটো লৈছো বুজি পাইছা আৰু সেইবোৰ এনসাৰবোৰ আমি কৰি দিছো ইয়াৰ উপৰিও আমি ইম্পৰ্টেন্ট গ্ৰামাৰ সেই পিডিএফটোত এড কৰিছো আৰু এইটো এছামিছৰ ক্লাস 12 ৰ কাৰণে হয় যদি তোমালোকে এই পিডিএফখন লব বিচাৰা তেনেহলে তোমালোকক এটা মিনিমাম ফিজ দিব লাগিব ইয়াতে মই যেটো লিখিছো এইটো দিব নালাগে যদি তোমালোকে আজিৰ ভিডিওটো চোৱাৰ পিছত তোমালোকে যদি মোক কোড 26 বুলি লিখি
যদি মোক মেছেজ কৰি দিয়া যে কড 26 বুলি লিখি গ্ৰামাৰ PDF লাগে বুলি মেছেজ কৰি দিয়া তেনেহ'লে তোমালোকে 80 ঠাইত কিমান পাবা 60 টকাত তোমালোকে PDFটো পাবা আৰু এইটো তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত এই কডটো যদি তোমালোকে মোক হোৱাটছএপত লিখি এছামিছৰ গ্ৰামাৰ লাগে বুলি কোৱা তেনেহ'লে তোমালোকে 80 টকাৰ ঠাইত কেই টকাত পাবা 60 টকাত তোমালোকে PDFটো পাবা মই তোমালোকক 60 টকাতে PDFটো দিম PDFটো আমি বহুত কষ্ট কৰি বনাইছো যাৰ কাৰণে আমি এইটো ফিজ ৰাখিছো যত আমি তোমালোকৰ বহুতো আমি এনালাইসিস কৰিছো প্ৰি ফাইনাল কোৱেশ্চন পেপাৰবোৰ তাৰ পিছত তোমালোকৰ PYQ বোৰ কৰিছো তাৰ পিছত আমি টাইপ কৰিছো ঠিক আছে যদি তোমালোকে কড 26 টো এপ্লাই কৰা বা তোমালোকে আমাক হোৱাটছএপত লিখি দিয়া তেনেহ'লে আমি তোমালোকক এই PDFটো 60 টকাত দি দিম যিসকলে ইন্টাৰেস্টেড আছা তোমালোকে ল'ব পাৰা যেহেতু তোমালোকৰ হাতত বেছি সময় নাই আৰু গ্ৰামাৰত তোমালোকৰ 20 মাৰ্ক থাকে সেইটো তোমালোকৰ ইম্পৰ্টেন্ট হ'ব তেনেহ'লে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো